মই আপোনালোকক অনুৰোধ কৰিম এজিপিৰ প্ৰাৰ্থীসকলক যাতে বিজেপি দলে সম্পূৰ্ণ সমৰ্থন কৰে আৰু বিজেপিৰ প্ৰাৰ্থীসকলকো এজিপি দলে যাতে সম্পূৰ্ণ সমৰ্থন কৰে হাতী মানে পদুম পদুম মানে হাতী হাতী মানে কি ডাঙৰ কৰি ক'ব লাগিব হাতী মানে কি পদুম মানে কি বাস মই বিজেপি আৰু এজিপি সকলো কাৰ্যকৰ্তাকে অনুৰোধ কৰিম বঙাইগাঁৱত আমি একেলগে জিলা পৰিষদ গঠন কৰিব লাগিব সেইবাবে তৃণমূল পৰ্যায়ৰ পৰা সকলোৱে যাতে একেলগে হাতত হাত ধৰি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়ায় শ্ৰদ্ধাৰ ৰাইজ আপোনালোকে জানে যে 2014 চনত ভাৰতত প্ৰধানমন্ত্ৰী ৰূপে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দায়িত্বভাৰ গ্ৰহণ কৰিছিল 2016ত প্ৰথম এজিপি বিজেপিৰ চৰকাৰ হৈছিল 21 চনতো এজিপি বিজেপিৰ চৰকাৰ প্ৰতিষ্ঠা হৈছিল প্ৰথমবাৰ আমি কাম কৰিব খুজিছিলো কোভিড মহামাৰীয়ে আমি যিমান বিচাৰিছিলো হিমান আমাক কাম কৰিবলৈ সুবিধা নিদিলে তথাপিতো কোভিডৰ সময়ত ৰাইজৰ লগত থিয় হৈ অক্সিজেন ভ্যাকচিন হস্পিটাল এম্বুলেন্স ঔষধ আমি যিমান পাৰো ৰাইজৰ লগত থিয় হৈ থাকিবলৈ চেষ্টা কৰিছিলো 21ত বিজেপিৰ চৰকাৰ হল এজিপিৰ চৰকাৰ হল আমাৰ ৰাজ্যখনৰ জনজীৱনলৈ পৰিৱৰ্তন আহিল এসময়ত বন্দুকৰ শব্দৰে বোমাৰ ধোঁৱাৰে অন্ধকাৰ হৈ থকা অসমৰ আকাশখন আজি নতুন সূৰুজৰ পোহৰেৰে আলোকিত হৈ পৰিল আজি আমি বন্দুকৰ শব্দ শুনা নাপাওঁ বোমা বিস্ফোৰণৰ খবৰ পঢ়িবলৈ নাপাওঁ গোষ্ঠীগত সংঘৰ্ষৰ বাতৰিবোৰো নোহোৱা হ'ল আজি আমাৰ ৰাজ্যখনত বঙাইগাঁও বন্ধ ধুবুৰী বন্ধ গোৱালপাৰা বন্ধ কামৰূপ বন্ধ এই আন্দোলনবোৰো নোহোৱা হ'ল লাহে লাহে অসমত উদ্যোগীকৰণৰ বাতাবৰণ আহিল অসমৰ চাৰিওফালে বিকাশৰ এক নতুন আন্দোলন গঢ়ি উঠিল বঙাইগাঁও জিলালৈও পৰিৱৰ্তন আহিলে বঙাইগাঁৱত মেডিকেল কলেজ বঙাইগাঁৱত ইঞ্জিনিয়াৰিং কলেজ বঙাইগাঁৱত ইউনিভাৰ্চিটি আজি নতুন নতুন দলং অসমমালা ৰাস্তা বঙাইগাঁও জিলাৰ জীৱনলৈ এক ভাবিব নোৱাৰা পৰিৱৰ্তন আহিল এই বছৰৰ শেষৰ ফালে বঙাইগাঁৱত মেডিকেল কলেজৰ কাম চিকিৎসা আৰম্ভ হ'ব ইঞ্জিনিয়াৰিং কলেজৰো ক্লাছ আৰম্ভ হ'ব আৰু বঙাইগাঁও জিলা হস্পিটাল মেডিকেল কলেজ হোৱাৰ লগে লগে জিলা হস্পিটালখনৰ কাম নোহোৱা হৈ পৰিব সেয়েহে এই জিলা হস্পিটালখন 100 কোটি টকাৰে অভয়াপুৰীত নিৰ্মাণ কৰিবলৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছো ইলেকশ্যনৰ পিছতে আমি ইয়ালৈ আহিম আৰু এই আমাৰ অভয়াপুৰী বিধানসভা সমষ্টিত আমি নতুন জিলা হস্পিটালৰ কামো আৰম্ভ কৰিম শ্ৰদ্ধাৰ ৰাইজ
শান্তি যেতিয়া এখন ৰাজ্যলৈ আহে তেতিয়া সেইখন ৰাজ্যৰ জীৱনলৈ পৰিৱৰ্তনো আহে আজি অসমত চৰকাৰী চাকৰিৰ নামত টকা পইচাৰ বজাৰখন নোহোৱা হ'ল কংগ্ৰেছৰ দিনত অংগনবাদী চাকৰি এটাৰ কাৰণেও মানুহে ঘোষ দিব লাগিছিল চাকৰি পাওক বা নাপাওক দিব পাৰক বা নোৱাৰক কংগ্ৰেছৰ দালাল বিলাকে টকা লৈছিল আৰু চাকৰি দিব নোৱাৰিলেও টকাবোৰ ঘূৰাইও নিদিছিল কংগ্ৰেছৰ দালাল বিলাকৰ ঘৰবোৰ পকা হৈছিল গাড়ী কিনিছিল আৰু দুখীয়া মানুহৰ মাটি বাৰী বন্ধকত গৈছিল এই আছিল কংগ্ৰেছৰ শাসন নিজৰ ঘৰবোৰ অট্টালিকা হ'ল আৰু দুখীয়া দৰিদ্ৰ ল'ৰা ছোৱালীক পুলিচত চাকৰি দিম হেলথত চাকৰি দিম এডুকেশ্যনত চাকৰি দিম বিদ্যালয় প্ৰাদেশিকৰণ কৰি দিম টকা তুলি নিজে ধনী হ'ল আজি আপোনালোকে চিন্তা কৰক 1.5 লাখ চৰকাৰী চাকৰি যোৱা 4 বছৰত আমি দিবলৈ সক্ষম হলো যদি মই 1 লাখ টকাকৈ ললোহেঁতেন ফণিদাই যদি 1 লাখ টকাকৈ ললেহেঁতেন অকল মোৰ ঘৰতে 1500 কোটি টকা আহিলেহেঁতেন কিন্তু আজি অসমত তামোল পাণ বেপাৰী লৰাই চাকৰি পায় ৰিক্সা চালকৰ লৰাই চাকৰি পায় ঠেলা চালকৰ লৰাই চাকৰি পায় কোনেও তামোল পাণ এখনকো কাকো খুৱাব নালাগে আমি অসমৰ জীৱনলৈ ভাবিব নোৱাৰা পৰিৱৰ্তন লৈ আহিবলৈ সক্ষম হল শ্ৰদ্ধাৰ ৰাইজ কংগ্ৰেছৰ দিনত এবাৰ দুবাৰ নহয় 3 বাৰকৈ তৰুণ গগৈ চৰকাৰ আহিছিল আমাৰ কোচ ৰাজবংশী মানুহৰ বিপক্ষেও ডি ভোটাৰৰ নোটিছ আহিছিল এইবাৰ আমি সিদ্ধান্ত লৈছো কোনো কোচ ৰাজবংশী মানুহৰ বিপক্ষে ডি ভোটাৰ থাকিব নোৱাৰিব সকলো গোচৰ প্ৰত্যাহাৰ কৰিব লাগিব আজি কংগ্ৰেছে কৰা প্ৰতিটো পাপ আৰু প্ৰতিটো বেয়া কামৰ আজি চিত্ত কৰিবলগীয়া হৈছে বন্দুকৰ অসমখন আজি ঢোল পেপাৰ অসম হল ঝুমুৰ বিহু বিশ্ব দৰবাৰলৈ গল আৰু আমাৰ ৰাজ্যখনৰ চাৰিওফালে শান্তি আৰু প্ৰগতিৰ এক নতুন পৰিৱেশ নিৰ্মাণ হল জাতি জনগোষ্ঠীৰ মাজত সম্পৰ্ক বৃদ্ধি হল আজি আমাৰ অসমখনত ওদালগুৰি কোকৰাঝাৰতো সাম্প্ৰদায়িক সংঘৰ্ষৰ নামত নিৰীহ লোকৰ মৃত্যু হোৱাৰ পৰিৱেশবোৰ নোহোৱা হল কংগ্ৰেছৰ দিনত আমাক কি দিছিলে দালাল দিছিলে অসমত অশান্তি দিছিলে গোষ্ঠীগত সংঘৰ্ষ দিছিলে লগত আমাক কি দিছিলে লুঙি ধুতি খুটা মুচুৰি আৰু কম্বল হয় না নহয় মই ভুল কথা কৈছো নেকি লুঙি দিছিলে না নাই ধুতি দিছিলে না নাই খুটা দিছিলে না নাই মুচুৰি দিছিলে না নাই আঠুৱা দিছিলে না নাই বাস কংগ্ৰেছৰ দিনত আঁচনি কি আছিলে লুঙি ধুতি খুটা মুচুৰি আৰু কম্বল বাস কেনেকে মিটিঙত মাতে মহিলাসকলক কব কংগ্ৰেছৰ মিটিং আছে আহিবি বোলে বাবা গলে কি পাম বোলে খুটা দিম তো মহিলাসকল মিটিঙত আহিলে ভাষণ তাখন হল ট্ৰাকৰ ওপৰত 200 বান্ডিল খুটা থাকে
মহিলা থাকে 5,000 ট্ৰাকৰ পৰা খুঁটাবোৰ মাৰি দিয়ে এটা বান্ডিলৰ ওপৰতে 20 গৰাকী 30 গৰাকী মহিলাই জপিয়াই পৰিব লাগে খুঁটাখিনিও ভাল কৰি দিছিলে 5টা আঁচনি আছিলে লুঙি ধুতি আঠুৱা মুচুৰি কম্বল বাস আৰু একো আঁচনিও নাছিলে কিন্তু এই আঁচনি কেইটাও তেওঁলোকে ৰাইজৰ মাজত দিব পৰা নাছিল 2021 চনত আমি চৰকাৰ আহিলে অসমত অৰুণোদয় আঁচনি আৰম্ভ হ'ল 22,000 মহিলাই বঙাইগাঁও অভয়াপুৰী দক্ষিণ উত্তৰত অৰুণোদয় পালে এইবাৰ আমি অৰুণোদয় 40,000লৈকে বৃদ্ধি কৰিবলৈ সিদ্ধান্ত লৈছো আপোনালোকক ফৰ্ম দিয়া হৈছে আৰু যাৰ যাৰ ঘৰত ফৰ্ম পাইছে ফিল আপ কৰিছে তেওঁলোকে অৰুণোদয় পাব ফণিদাই মোক কৈছে অলপ আগতে হিমানিক পাইছিলো তেখেতেও কৈছিলে উজ্জ্বল দায়ও কৈছে যে বঙাইগাঁও অভয়াপুৰ সিজন গামত দুখীয়া মানুহ বেছি আছে আৰু অলপ অৰুণোদয় লাগে যাতে সকলো দুখীয়া মানুহে অৰুণোদয় পাব পাৰে মই আজিৰ সভাতে সিজন গামৰ কাৰণে 4,000 অভয়াপুৰীৰ কাৰণে 4,000 আৰু বঙাইগাঁওৰ কাৰণে নতুনকৈ 4,000 অৰুণোদয় আঁচনি দিয়াৰ কথা ঘোষণা কৰিলো অৰুণোদয় ভাল নে লুঙি ভাল একদম মনৰ পৰা ক'ব অৰুণোদয় ভাল নে লুঙি ভাল অৰুণোদয় ভাল নে ধুতি ভাল অৰুণোদয় ভাল নে খুঁটা ভাল অৰুণোদয় ভাল নে মুচুৰি ভাল অৰুণোদয় ভাল নে কম্বল ভাল শ্ৰদ্ধা ৰাইজ মোক মিটিঙত আহি নোপোৱাবিলাকে কয় আমি অৰুণোদয় পোৱা নাই কিয় কয় তাৰ মানে অৰুণোদয়টো ভাল বস্তু লুঙি হলেতো নকব কোনেওতো কোৱা নাই যে লুঙি পোৱা নাই বুলি সবে কি কয় যে অৰুণোদয় পোৱা নাই তাৰ মানে পুৱাবিলাকেও জানে যে অৰুণোদয় এটা ভাল আঁচনি আৰু নোপোৱাবিলাকেও জানে অৰুণোদয় এটা ভাল আঁচনি সেই কাৰণে কংগ্ৰেছে মাজে মাজে মোক বিধানসভাত কয় যে অৰুণোদয় আঁচনি বন্ধ কৰি দিব লাগে তেতিয়া মই কওঁ অৰুণোদয় বন্ধ কৰি কি লুঙি খুলিব লাগে নেকি লুঙি লাগে নে অৰুণোদয় লাগে এই বাইদেৱে কৈছে অৰুণোদয় পোৱা নাই অৰুণোদয় লাগে নে লুঙি লাগে এইটোৱে মেইন কথা যাক অৰুণোদয় পোৱা নাই তাক অৰুণোদয় লাগে লুঙি কিন্তু কাকো নালাগে লুঙি মানে কংগ্ৰেছ অৰুণোদয় মানে বিজেপি তাৰ মানে আপোনালোকক কংগ্ৰেছক লাগে নে বিজেপিক লাগে কংগ্ৰেছক লাগে নে বিজেপিক লাগে সেই কাৰণে আজি অসমৰ ৰাইজে নিজে সিদ্ধান্ত লৈছে যে লুঙি পাৰ্টি দৰকাৰ নাই ধুতি পাৰ্টি দৰকাৰ নাই বিজেপিৰ চৰকাৰ লাগে এজিপিৰ চৰকাৰ লাগে যাতে আমি অসমখনক আগুৱাই লৈ যাব পাৰো কংগ্ৰেছৰ 2-4টা মানুহ এতিয়াও বুজি নাপায় লুঙি ধুতিৰ লগতে লাগি আছে মই তেওঁলোকক কৈছো যে হাতৰ ছবি বাদ দিয়ক লুঙিৰ ছবিত ইলেকশ্যন উঠক বেয়া কৈছো নেকি শ্ৰদ্ধা ৰাইজ 4,000 যেতিয়া অৰুণোদয় আৰু আহি যাব মোটামুটি সকলো দুখীয়া মানুহে পাই যাব এটা সমষ্টিত 45,000 অৰুণোদয় তাৰ মানে পাৰ ঘৰতে পাই যাব যিসকলে পঞ্চায়তত বিজেপি এজিপিৰ পৰা ইলেকশ্যন উঠিছে যি দুখীয়া মানুহে অৰুণোদয় পোৱা নাই তেওঁলোকৰ হাতত নামবোৰ দি দিব মই তেওঁলোকৰ পৰা নামবোৰ লৈ ল'ম আৰু প্ৰত্যেক গৰাকী দুখীয়া মানুহক আমি অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰিম হ'ব শ্ৰদ্ধা ৰাইজ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কোভিডৰ সময়ত আমাক বিনামূলীয়াকৈ চাউল দিলে মোদী ডাঙৰীয়াই আমাক
আয়ুষ্মান ভাৰত আয়ুষ্মান অসমৰ কাৰ্ড দিলে 5 লাখ টকালৈকে আমি বিনামূলীয়া ট্ৰিটমেণ্ট ল'ব পাৰোঁ হস্পিটালত কিডনি ডায়ালিসিস ফ্ৰী হ'ল আৰু আমাৰ কলেজত এডমিশনো ফ্ৰী হ'ল কিন্তু কলেজত এডমিশন ল'বৰ কাৰণে গাঁওবুঢ়াৰ কাগজ লাগে মৌজাদাৰৰ কাগজ লাগে পঞ্চায়তৰ কাগজ লাগে তাতে অলপ টকা খৰচ হয় এইবাৰ হায়াৰ সেকেন্ডাৰী ৰিজাল্ট দিলে মেট্ৰিকৰ ৰিজাল্ট দিলে আমি সিদ্ধান্ত লৈছো যে এইবাৰ কলেজত নাম ভৰ্তিৰ কাৰণে ইনকাম সাৰ্টিফিকেট নালাগে ৰেশন কাৰ্ড দেখুৱালে আপোনালোকক বিনামূলীয়াকৈ এডমিশন দিব শ্ৰদ্ধাৰ ৰাইজ মানুহৰ যিমান সমস্যা সেই সমস্যাবিলাক সমাধান কৰিবৰ বাবে আমি চেষ্টা কৰোঁ বঙাইগাঁৱত মই লোকসভা ইলেকশ্যনৰ সময়ত আহিছিলোঁ উপনিৰ্বাচনৰ সময়তো আহিছিলোঁ ৰাইজে মোক কৈছিলে যে আমাক আবাস যোজনাৰ ঘৰ লাগে পাকা ঘৰ লাগে কিন্তু ঘৰ আমি পোৱা নাই কিয় পোৱা নাই আমাৰ জিঅ' টেগিং হোৱা নাই জিঅ' টেগিং হ'ব কি লাগে এইবাৰ আমি আপোনালোকৰ কথা শুনি এইবাৰ জিঅ' টেগিং কোনে কৰিলে জীৱিকা সখী বাইদেউসকলে কৰিলে কোনবাই টকা পইচা লৈছে নেকি এইবাৰ লৈছে নেকি আৰু যিসকলে জিঅ' টেগিং কৰিব পৰা নাই 10 মেৰ পৰা 20 দিন আপোনালোকে সময় পাব নিজৰ জিঅ' টেগিং নিজে কৰি ল'ব পাৰিব কাকো সহায় ল'ব নালাগে যাৰ জিঅ' টেগিং হোৱা নাই যি বাইদেউসকলে কৰি দিলে যাৰ নিজৰ জিঅ' টেগিং হোৱা নাই সি নিজে জিঅ' টেগিং কৰিব পাৰিব নিজে নিজৰ পইচা খাব নেকি নিজেতো নিজৰ পইচা নাখায় নেখাব গতিকে এটা পইচা খোৱা ৰাস্তা বন্ধ হৈ গ'ল আৰু ভৱিষ্যতে মই ডিসি সকলক কৈছো যে যাৰ লগত ৰেশন কাৰ্ড থাকে তাক কোনো আঁচনিৰ কাৰণে ইনকাম সাৰ্টিফিকেট খুজিব নালাগে ৰেশন কাৰ্ড মানে ইনকাম সাৰ্টিফিকেট শ্ৰদ্ধা ৰাইজ চাউল হ'ল অৰুণোদয় হ'ল বিনামূলীয়া এডমিশন হ'ল জিঅ' টেগিং হ'ল কলেজত নাম ভৰ্তি হ'ল দৰিদ্ৰ দুখীয়া মানুহে যাতে সহায় পায় 1 অক্টোবৰ দিনটো মনত ৰাখিব 1 অক্টোবৰৰ পৰা আমি আপোনালোকক কম দামত ৰেশন কাৰ্ডত দালিও দিম চেনিও দিম আৰু নিমখো দিয়াৰ আমি ব্যৱস্থা কৰিম ভাল হ'বনে বেয়া হ'ব লুঙিতকৈ ভাল নে বেয়া মুছুৰীতকৈ ভাল নে বেয়া শ্ৰদ্ধা ৰাইজ চেনিৰ দাম বজাৰতকৈ 30 টকা কম হ'ব দালিৰ দাম বজাৰতকৈ 30 টকা কম হ'ব আৰু নিমখৰ দাম বজাৰতকৈ 10 টকা কম হ'ব আৰু কি লাগিব মিঠাতেল কি লাগিব তেল লাগিব চাউল হ'ল দালি হ'ল নিমখ হ'ল চেনি হ'ল অৰুণোদয় হ'ল জিঅ' টেগিং হ'ল আৰু কি লাগিব মিঠাতেল কিন্তু মই বেলেগ এটা দিম বুলি ভাবিছো আপোনালোকক গেছৰ এটা সিলিন্ডাৰৰ দাম 950 এজেন্সি বিলাকে লয় 1050 মই আপোনালোকক গেছৰ সিলিন্ডাৰ 1 অক্টোবৰৰ পৰা 650 টকাত আপোনালোকক দি দিম ভাল হ'বনে বেয়া হ'ব আৰু লগত শুনক যাৰ
প্ৰধানমন্ত্ৰী উজ্জ্বলা গেছৰ কাৰ্ড আছে তেওঁলোকে গেছ 250 টকাত ঘৰত পাই যাব ভাল হ'বনে বেয়া হ'ব ভাল হ'বতো তেলখিনিও চাই লওঁ কিন্তু গেছ চেনি দালি নিমখ চাউল অৰুণোদয় আৰু ছোৱালীৰ পঢ়াৰ দায়িত্ব মামাৰ দেউতাক মাকৰটো কামেই মই হালকা কৰি দিলো হয়নে নহয় এতিয়া মই আৰু দুটা কাম কৰিম দেউতাক মাকৰ কষ্ট আৰু কমি যাব এটা ক্লাছ 9ৰ ছোৱালীয়ে চাইকেল পাই মেট্ৰিক দিয়াৰ সময়ত ধনী ঘৰৰ ল'ৰা ছোৱালীক মাকে গাখীৰ দিয়ে গাখীৰ নাখায় কয় কিমান গাখীৰ খাম আৰু আমনি লাগিছে দুখীয়া মানুহে কয় গাখীৰ খুৱাবই নোৱাৰে এটাৰ ঘৰত গাখীৰ আছে গাখীৰ নাখায় এটাৰ ঘৰত গাখীৰ নাই মাকে গাখীৰ দিব নোৱাৰে সেই কাৰণে যাতে ল'ৰাটোক এগিলাচ হলেও গাখীৰ দিব পাৰে কিতাপ কিনি দিব পাৰে পেন বহি দিব পাৰে এইবাৰ যিমান ল'ৰাই মেট্ৰিক দিব ছোৱালীয়ে মেট্ৰিক দিব সবৰ বেংক একাউণ্টত প্ৰত্যেক মাহত মামাই 300 টকাকৈ জমা দিব মোৰ ল'ৰা ডিগ্ৰী পাছ কৰিলে বোলে আজি ইণ্টাৰভিউ দিব যাব লাগে গুৱাহাটীত কালি ইণ্টাৰভিউ দিব যাব লাগে বঙাইগাঁও ডিগ্ৰী পাছ কৰিলে টকা পইচা খুজিব লাজ কৰে এইবাৰৰ পৰা যি ল'ৰা ছোৱালীয়ে ডিগ্ৰী পাছ কৰিব তেওঁলোকক 1 বছৰৰ কাৰণে প্ৰত্যেক মাহত 2,500 টকা কৰি মামাই দিব সবে কয় যে এখন চৰকাৰে অকল মহিলাক দিয়ে ঠিক আছে মহিলাক দিও কিন্তু অৰুণোদয়টো ঘৰত আহিলে পুৰুষৰ কষ্টটো কমে না নাই ঘৰত চাউলটো আহিলে পুৰুষৰ কষ্ট কমে না নাই আজি যদি গ্যাস 650 টকাত পায় পুৰুষৰ টকাটো বাচিব না নাই বাচিব আৰু যদি ছোৱালীৰ পঢ়াৰ খৰচ এডমিশন যদি চৰকাৰে কৰি দিয়ে দেউতাকৰ অলপ হলেও কষ্ট কমিব না নাই শ্ৰদ্ধা ৰাইজ আমাৰ আঁচনি বিলাকে দেউতাককো লাভ কৰে মাককো লাভ কৰে ল'ৰা ছোৱালীকো লাভ কৰে আজি আমাৰ অসমখনত দুখীয়া দৰিদ্ৰ মানুহে নিজৰ ভৰিৰ ওপৰত নিজে থিয় হ'বলৈ সুবিধা পাইছে ল'ৰা ছোৱালীৰ চাকৰি প্ৰত্যেক বছৰে এইবাৰো নৱেম্বৰ মাহত আকৌ পুলিচৰ চাকৰি ওলাব গ্ৰেড 3 চাকৰি ওলাব প্ৰত্যেক বছৰে নিয়মীয়া নিযুক্তি হ'ব মাত্ৰ ল'ৰা ছোৱালীয়ে পঢ়িলে হ'ল কাকো টকা পইচা দিব নালাগে পঢ়াৰ পৰিবেশ এটা আমি মাত্ৰ নিৰ্মাণ কৰিব লাগে যিবিলাকে চাকৰি নাপায় ইহঁতৰ কি হ'ব মই তাৰো চিন্তা কৰিছো যিবিলাক ল'ৰা ছোৱালীয়ে চাকৰি নাপাব তেওঁলোকক ব্যৱসায় বাণিজ্য কৰিবৰ বাবে মই চৰকাৰৰ পৰা 2 লাখকৈ টকা দিয়াৰ ব্যৱস্থা কৰিম বেংকৰ পৰা নহয় চৰকাৰৰ পৰা প্ৰত্যেক সমষ্টিত প্ৰত্যেক বছৰে 1000 কৈ ল'ৰা ছোৱালীক আমি 2 লাখকৈ টকা দিয়াৰ ব্যৱস্থা কৰিম শ্ৰদ্ধাৰ আই মাতৃসকল চাকৰি নাই বেংকে লোনো নিদিয়ে আমাৰ বঙাইগাঁও জিলাৰ বহুত ল'ৰা ছোৱালীয়ে তামিলনাডুত গৈছে কৰ্ণাটকত গৈছে কেৰালাত গৈছে 8000 টকাত সিকিউৰিটি গাৰ্ডৰ কাম কৰিছে বেমাৰ আজাৰ হলে ঔষধ নাই কিবা কাৰণত মৃত্যু হলে মাক বাপেকে ডেড বডিও দেখা নাপায় মৃত শৰীৰো দেখা নাপায়
মই মুখ্যমন্ত্ৰী হিচাপে মোৰ বেয়া লাগে যেতিয়া মোৰ ৰাজ্যৰ ল'ৰা ছোৱালীয়ে বেলেগ ৰাজ্যত 7,000 8,000 টকাৰ চাকৰি কৰিব যায় 1 লাখ দৰমহা পালে 50,000 পালে বাহিৰত যাওক মোৰ আপত্তি নাই 7,000 8,000 টকাৰ কাৰণে ল'ৰা ছোৱালী বাহিৰত যায় নতুনকৈ বিয়া কৰা ঘৈণীয়েক ঘৰত থাকে মাক বাপেকে ল'ৰাৰ কাৰণে চিন্তা কৰি থাকে সেইবাবে মই এইবাৰ চেষ্টা কৰিছো অসমত যাতে উদ্যোগীকৰণ হ'ব পাৰে এডভান্টেজ আসাম হল 5 লাখ কোটি টকাৰ বিনিয়োগ হ'ব আদানী আম্বানী ভাৰতৰ ডাঙৰ ডাঙৰ উদ্যোগপতিসকলক আমি অসমত উদ্যোগ প্ৰতিষ্ঠা কৰিব কম যাতে সেই 8,000 টকাত কাম কৰা ল'ৰা ছোৱালীবিলাকক মই দেউতাক মাকৰ বুকুলৈ আকৌ উভতাই লৈ আহিব পাৰো তাৰ কাৰণে আজি আমি কাম কৰিছো কোনেও আগত এইবোৰ চিন্তা কৰা নাছিল সবে লুঙি বিলাই ধুতি বিলাই খালি ভোট কিনিব খুজি আছিলে কিন্তু এইবাৰ আমি দুখীয়া মানুহৰ প্ৰতিটো বেদনা প্ৰতিটো কষ্ট প্ৰতিটো দুখ আমি অনুভৱ কৰি ৰাইজৰ বাবে কাম কৰাৰ চেষ্টা কৰিছো মই মিটিঙত কৈছো এইবাৰ মই প্ৰথম মুখ্যমন্ত্ৰী হলো আগতে মুখ্যমন্ত্ৰী হোৱা নাছিলো বুজিও পোৱা নাছিলো এতিয়া লাহে লাহে কথাবোৰ বুজি পোৱা হলো মানুহক চিনা জানা হল সেই কাৰণে যোৱা কেইদিনমান আগতে মই এখন মিটিঙত কৈছো যে যোৱা 4 বছৰ যি দেখিলে সেইটো হল নিত্য নাটিকা অহাবাৰ পুৰা নাটক দেখা পাব আৰু কাম হ'ব যাতে আৰু দুগুণ উৎসাহেৰে আমি মানুহৰ কাম কৰিব পাৰো আই মাতৃ সকলক 10,000 তো লাগিব নে নাই তে মনে মনে বহি আছে যে মই নালাগে বুলি ভাবিছিলো লাগিব এই পিছফালে নালাগে নেকি লাগিব হেতু কথা কব লাগে নহয় আহাৰ লগে লগে যে লাগিব বুলি মই ভাবিলো 10,000 তো পাহৰিলে নেকি পাহৰিলে নেকি এই 10,000 তো নাপাহৰিব কাৰণ 10,000 পোৱা সকলে যেতিয়া 10,000 টকাটো স্বামীৰ ব্যৱসায়ত বা নিজৰ ব্যৱসায়ত খৰচ কৰিব অহাবাৰ 25,000 পাব খালি কন্ডিশন এটাই এই 10,000 পাউতে 3টা বাচ্চা আছে 25,000 পোৱাৰ আগতে 4টা বাচ্চা হ'ব নালাগে 3টাতে থাকিব লাগে 10ও পাব 25ও পাব ঠিক আছে মই জুন মাহত মই বঙাইগাঁও আৰু অভয়াপুৰীলৈ আহিম আই মাতৃ সকলক 10,000 টকাটো দি থৈ যাম হ'ব কিন্তু সিদিনাখন এনেকে দৌৰাদৌৰিকৈ নাহো সিদিনাখন আমাক ভাত পানী খুৱাইহে পঠাব লাগিব আপোনালোকে হ'ব সিদিনাখন আৰামত আহিম ধুনীয়াকৈ ভাত পানী খাই ৰাইজক আঁচনিখন বুজাই যাম যাতে অহাবাৰ আমি আৰু 25,000 পাব পাৰো তাৰ পিছৰবাৰ যাতে আমি 50,000 আৰু পাব পাৰো মই যেতিয়া কৈছো বিশ্বাস কৰিছে নে নাই মোৰ ওপৰত বিশ্বাস আছে নে নাই বাস বিশ্বাস ৰাখক 10 গৈ 25 হ'ব 25 গৈ 50 হ'ব 100% ঠিক আছে শ্ৰদ্ধাৰ ৰাইজ 1 অক্টোবৰৰ পৰা আশা কৰ্মী দৰমহা বাঢ়িব অংগনবাদী দৰমহা বাঢ়িব ৰান্ধনী দৰমহা বাঢ়িব জীৱিকা সখী বাইদেউসকলকো এটা ভাল পুৰস্কাৰ দিম আৰু স্কুল কলেজৰ প্ৰাদেশিকৰণৰ কামো আমি হাতত লম তাৰ মানে 5 বছৰত যিমান সমস্যা আছিল সেইসমূহ সমাধান কৰি অহা 5 বছৰ
আমি যাতে ডাঙৰ কাম কৰিব পাৰোঁ তাৰ কাৰণে আমি চেষ্টা কৰিম লৰা ছোৱালীক কেনেকৈ অসমত বেছিকৈ চাকৰি দিব পাৰোঁ কমাণ্ডো বেটেলিয়ন ফৰেষ্ট বেটেলিয়ন আৰু ডাঙৰ ডাঙৰ উদ্যোগ যাতে সকলো মাক দেউতাকে 10 বছৰ পিছত অৰুণোদয় দৰকাৰ নাই লৰা ছোৱালী দৰমহা দিয়ে ঘৰ চলি গুচি গৈছে তেনেকুৱা পৰিবেশ আমি নিৰ্মাণ কৰিব লাগিব আৰু মই বিশ্বাস কৰোঁ যদি 10 বছৰ আৰু অসমত এনেকৈ শান্তি থাকে 10 বছৰ যদি অসমত এনেকৈ আমি মিলা মিছাৰ মাজেৰে থাকিব পাৰোঁ আমাৰ ৰাজ্যখন ভাৰতৰ ভিতৰতে এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্যত পৰিণত হ'ব তাত মোৰ কোনো সন্দেহ নাই শ্ৰদ্ধাৰ ৰাইজ আকৌ এবাৰ মই কম লোকসভাটো এজিপি বিজেপি একে আছিলে পঞ্চায়ততো এজিপি বিজেপি একে বিধানসভাটো আমি একে থাকিম হাতী মানে পদুম পদুম মানে হাতী সকলো এজিপিয়ে যাতে বিজেপিক ভোট দিয়ে আৰু বিজেপিয়ে যাতে এজিপিক ভোট দিয়ে আৰু ৰাইজেটো আমাক দিবই মোৰ সম্পূৰ্ণ বিশ্বাস আছে দিবনে নিদিব দিবনে নিদিব অলপ ডাঙৰ কৰি কওক দিবনে নিদিব বঢ়িয়া শ্ৰদ্ধা ৰাইজ এই দিনকেইটা আমাৰ কাৰণে অলপ দুখৰ দিন কেইদিনমান আগতে পেহেলগামত পাকিস্তানী সন্ত্ৰাসবাদীসকলে আহি আমাৰ 27 জন নিৰীহ লোকক গুলিয়াই হত্যা কৰিলে মোদী ডাঙৰীয়াই এই হত্যাকাৰীসকলক সন্ত্ৰাসবাদীসকলক পৃথিৱীৰ য'তে আছে তাৰ পৰাই বিচাৰি উলিয়াই শাস্তি দিব ভগৱানে মোদী ডাঙৰীয়াক শক্তি দিয়ক সাহস দিয়ক সেনা বাহিনীৰ জোৱানসকলক শক্তি দিয়ক সাহস দিয়ক কিন্তু পাকিস্তানীবিলাক যেনেকে সন্ত্ৰাসবাদী আমাৰ অসমৰ ভাৰততো আমাৰ নিজৰ ঘৰতো বহুত পাকিস্তানী লুকাই আছে এই কেইটা দিন ফেসবুকত সোশ্যাল মিডিয়াত পাকিস্তান জিন্দাবাদ লিখাও মানুহ আমি পাইছো 30 জন লৰাক 30 জন ব্যক্তিক আমি এৰেষ্টটো কৰিছো মই আজি এটাই কথা ক'ব খোজো যিসকলে ভাৰতৰ নিমখ খাই পাকিস্তানৰ গুণগান গাই কাকো এৰি দিয়া নহব সবৰে ঠেং ভাঙা হ'ব সবৰে ঠেং ভাঙা হ'ব সেই কাৰণে সকলোকে যিসকলে ভাবিছে পাকিস্তান জিন্দাবাদ দি বাছি যাম মই তেওঁলোকক কৈছো এখন লাচিতৰ দেশ এখন চিলাৰাইৰ দেশ আমাৰ দেশক জুনে আক্ৰমণ কৰে লাচিত চিলাৰায়ে যেনেকে কচু কাটা দিছিলে আমিও কচু কাটা দিম আমি কাকো এৰি নিদিওঁ আৰু তেনেকৈ আমি ভাৰতবৰ্ষক সন্ত্ৰাসবাদৰ পৰা মুক্ত কৰিব লাগিব আপোনালোকে ভগৱানক প্ৰাৰ্থনা কৰিব যাতে আমি পাকিস্তানক এখিকনি দিব পাৰো মোদী ডাঙৰীয়াক ভগৱানে শক্তি দিয়ে সাহস দিয়ে আৰু আমাৰ সেনা বাহিনীৰ জোৱানসকলক সহ্য বীৰ্য আৰু সাহসৰ গৰাকী কৰি তোলে শ্ৰদ্ধাৰ ৰাইজ মই কথাতে আপোনালোকৰ লগত উল্লেখ কৰোঁতে লাচিত বৰফুকনৰ কথা উল্লেখ কৰিছিলোঁ লাচিতৰ সুবিশাল প্ৰতিমূৰ্তি আমি যেনেকৈ যোৰহাটত স্থাপন কৰিছোঁ তেনেকৈ 100 ফুটতকৈ ডাঙৰ মহাবীৰ চিলাৰায় প্ৰতিমূৰ্তিও আমি বঙাইগাঁৱত স্থাপন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যাতে চিলাৰায় শৌৰ্য আৰু বীৰ্য আৰু তেখেতৰ প্ৰেৰণা আমাৰ নৱ প্ৰজন্মৰ বাবে
পাথেয় হৈ পৰে পুনৰ এবাৰ পঞ্চায়ত নিৰ্বাচনত বিজেপি দলক এজিপি দলক ভোট দিবলৈ অনুৰোধ কৰিছোঁ আমাৰ জিলা পৰিষদত বিজেপিৰ পৰা জ্যোতিৰ্ময় চৰকাৰ উঠিছে আছে নেকি জ্যোতিৰ্ময় চৰকাৰ এইখিনি পাই আহি যাওক ওপৰত আহি যাওক গোটেই কেইগৰাকী জিলা পৰিষদৰ প্ৰাৰ্থী ওপৰত আহক যিসকল আছে আহক ওপৰলৈকে আহক কি নাম জ্যোতিৰ্ময় চৰকাৰ ৰাইজৰ ফালে ৰাইজক জিকিব নে নাই জিকিব বাক্কা তেলে এটা হাত চাপৰি বজাই দিয়ক জ্যোতিৰ্ময় চৰকাৰৰ কাৰণে ঠিক আছে মনালিসা কোচ দলাইগাঁও না দলাইগাঁও জিকিব নে নাই ঠিক আছে প্ৰমিলা চৰকাৰ বৈতামাৰী বাইদেউ জিকিব নে নাই জিকিবতো তে ৰাইজে কওক বিজেপি বঢ়িয়া তাৰপিছত শিখৰজিৎ সিংহা মানিকপুৰ জিকিব নে নাই জিকিব তাৰপিছত সৈফুল ইছলাম তাপাত্তাৰী নমস্কাৰ জিকিব নে নাই বঢ়িয়া একদম এতিয়া জোনাকী ৰয় চক্ৰধাম অসম গণ পৰিষদ হাতীৰ ছবি ঠিক আছে তাৰপিছত শশীভূষণ মেধি এজিপি বঙাইগাঁও জিকিব নে নাই জিকিব তাৰপিছত মৃদুলা সিংহা এজিপি ঢালিগাঁও জিকিলে চাহ নোখোৱাকৈ জিকি গলি বাপৰে এই চাহ নোখোৱাকৈ জিকি গল গতিকে তাই ঘৰত আহি চাহ খাই যাব লাগিব ঠিক আছে মনোৱাৰা বেগম এজিপি বিদ্যাপুৰ দে মাই জিকিবি দে জাহানাৰা বেগম এজিপি যোগীঘোপা মই কৈ দিছো জিকিম বুলি আৰু হয় নে নহয় জিকিবতো ঠিক আছে এই যিসকল দুখীয়া মানুহে অৰুণোদয় পোৱা নাই এই ক্যান্ডিডেট বিলাকৰ হাতত নামটো দি দিব যি নতুনকৈ 5000 4000 অৰুণোদয় আহিবা সকলো দুখীয়া মানুহক যাতে দি দিব পাৰো ঠিক আছে হ'ব এতিয়া সকলোৱে মোৰ লগত আকৌ এবাৰ ক'ব भारत माता की नरेंद्र मोदी जिंदाबाद बीजेपी जिंदाबाद बीजेपी जिंदाबाद एजीपी जिंदाबाद फणिभूषण चौधरी जिंदाबाद जिंदाबाद बहुत बहुत धन्यवाद जिंदाबाद